এই বলটো আপোনালোকলৈ লৈ গৈছে? আপোনালোকে কওকচোন, ইয়াত থকা যিসকলে আমাৰ কংগ্ৰেছৰ বিট কৰে বা মই আগতে বিজেপিত থাকোঁতেও যিসকলে বিজেপি বিট কৰিছিলে, কওকচোন যে মীৰা বৰঠাকুৰে অসমৰ সংবাদ জগতৰ লগত জড়িত থকা এজন মানুহক কেতিয়াবা অসন্মান কৰিছো নেকি? নাই কৰা। মই যিটো কথা কৈছো, এই প্ৰশ্ন মই যালে কৰিছো তেওঁ বুজি পায়, মই ক'ত খৰচ হৈছে তেওঁ বুজি পায়, মই প্ৰশ্ন কৰিছো এজন বিশেষ ব্যক্তিলে, আৰু প্ৰশ্নটো আপোনালোকে গালে টানি নল'ব। মই আপোনালোকক সেইটো কথা একেবাৰে বিনম্ৰতাৰে কৈছো। ভাৰতবৰ্ষৰ ভিতৰত অসমৰ সংবাদ জগতৰ এতিয়াও অধিকাংশ সাংবাদিকে নিজ সাংবাদিকক সদায় আমি প্ৰশ্নবিলাকত দি থাকো। গতিকে আপোনালোকে এইটো বস্তু পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা মতে আপোনালোকে এই কথাটো নিজৰ গালে লৈ নিজক অসন্মানি নকৰিব। মোৰ আপোনালোকৰ প্ৰতি ৰেচপেক্ট আছে, সদায় থাকিব, আৰু সংবাদ জগতৰ কোনো মানুহক আঙুলি উঠোৱাৰ ধৃষ্টতা মোৰ নাই, মই নাই উঠোৱা। কিন্তু সেইকেইজন যিকেইজনে যদি 2 কোটি খৰচ কৰা হিচাপ ভাগলৈ গৈছে তেওঁলোকৰ ধৰভৰণি হ'ব পাৰে, কিন্তু ইয়াত থকা এটা কেমেৰাৰো মোৰ বিশ্বাস এটা কেমেৰাটো কোনো পইচা যোৱা নাই আৰু নিদিয়ে। মুখ্যমন্ত্ৰীয়ে ভালকে বুজি পায়। যাৰ যাৰ তাত পেকেট গৈছে তেওঁলোকৰ কথা মই নকওঁ। মই যি কৈছো সদায় ডাটাবেছ কওঁ, তথ্য কি আছে নাছে, মই সাংবাদিকৰ কথা মই কোৱাই নাই ইয়াত। মই কৈছো মই যিটো খৰচৰ কথা বিশেষ ব্যক্তি এজনলৈ কৈছো, যিজনে আজি 6 মাহ এটা কথা কৈ পেলাই গৌৰৱ গগৈ ঘেৰাই ৰাখিছে, সেই মানুহজনকে মই কৈছো। মই আপোনালোকক কোৱা নাই, মই আপোনালোকক উইথ ডিউ ৰেচপেক্ট আকৌ কৈছো, এই কথাটো আপোনালোকলৈ টানি আনি যে গোসাঁই ঘৰত কোন মই কল খোৱা নাই এই কামটো নকৰিব, কাৰণ মই আপোনালোকক কেতিয়াও কোৱা নাই। ভৱিষ্যতলৈ অসমৰ সাংবাদিক গোষ্ঠীৰ লোকক আছে, 2-1 সাংবাদিকটো আছে, আপোনালোকে ভালকে জানে, যিকেইজনে এতিয়া বৰ্তমান বিজেপিৰ একেবাৰে মুখপাত্ৰ হিচাপে কাম কৰে। সেইবিলাক আপোনালোক হয় নেকি? ডেফিনেটলি নহয়। তেওঁলোকৰ যদি গাত লাগিছে মোৰ ক'বলগীয়া কথা নাই, কিন্তু মই কোনো সাংবাদিকৰ নাম ইয়াত লোৱা নাই, আৰু এই কথাটোক লৈ পেলাই আপোনালোকে অসন্তোষ নকৰিলে মই ভাবিম যে আমাৰ সকলোৰে ভাল হ'ব। ঠিক আছে।